কুন্তলী বহৰী সংযোগী পকী দলং নিৰ্মাণৰ ক্ষেত্ৰত বিধায়িকা নন্দিতা দাসৰ পত্ৰৰ উত্তৰ দিলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ গুৰুত্ব আৰোপত বিধায়িকাকে ধৰি স্থানীয় দল সংগঠন আৰু ৰাইজৰ ধন্যবাদ জ্ঞাপন। কামৰূপ আৰু বৰপেটা জিলাৰ কুন্তলী বহৰী সংযোগী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ দাবীত যোৱা 14 ফেব্ৰুৱাৰীত বিধায়িকা নন্দিতা দাসে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ এখন আবেদন পত্ৰ দাখিল কৰিছিল। শেহতীয়াকৈ স্থানীয় বিধায়িকা নন্দিতা দাস ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ কামৰূপ জিলাৰ কুন্তলী আৰু বৰপেটা জিলাৰ বহৰী সংযোগ কৰাৰ উদ্দেশ্যে এখন পকী দলং নিৰ্মাণৰ বাবে জনোৱা উক্ত আবেদনৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে মন্ত্ৰী নীতিন গাডকাৰীয়ে উক্ত আবেদনৰ প্ৰাপ্তি স্বীকাৰ কৰি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ ল'ব বুলি জনাই বিধায়িকালৈ তেওঁৰ কাৰ্যালয়ৰ পৰা পত্ৰ প্ৰেৰণ কৰে। উক্ত আবেদন গুৰুত্ব সহকাৰে লোৱাত বিধায়িকা নন্দিতা দাসে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে স্বাধীনতাৰ ৭৮ বছৰেও বহৰী কুন্তলী সংযোগী ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ নোহোৱাত প্ৰায় লক্ষাধিক লোকে যাতায়াতৰ ক্ষেত্ৰত চৰম যাতনা ভোগ কৰিবলগীয়া হৈছে। উল্লেখ্য যে কৃষি প্ৰধান জিলা দুখনৰ দুয়োপাৰে দুখন বৃহত্তৰ ব্যৱসায় প্ৰতিষ্ঠান কুন্তলীৰ মাহতলী বজাৰ আৰু বহৰী বজাৰৰ উপৰিও প্ৰায় 50খন ব্যৱসায়িক প্ৰতিষ্ঠান আছে। জিলা দুখন সংযোগী ব্ৰহ্মপুত্ৰ নদীখন পাৰাপাৰ কোনো ধৰণৰ সুব্যৱস্থা নথকাৰ ফলত কৃষকসকলে নিজৰ উৎপাদিত কৃষিজাত সামগ্ৰী উচিত মূল্যৰ পৰা বঞ্চিত হ'ব লগা হৈছে। ইয়াৰ উপৰিও বৰপেটা জিলাৰ বৃহৎ অংশ নৈখনৰ দক্ষিণ পাৰত অৱস্থিত। চৰাঞ্চলৰ ব্যৱসায়ী, চৰকাৰী চাকৰিয়াল, ৰোগী, বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিতৌ বিপদসংকুলভাৱে যাতায়াত কৰি অব্যাহত ৰাখিবলগীয়া হৈছে, যাৰ ফলত বহু সময়ত নিজৰ কাম কাজত উপস্থিত হ'ব নোৱাৰি বহু সমস্যাৰ সন্মুখীন হোৱাৰ লগতে জৰুৰীকালীন অৱস্থাত বহু ৰোগীয়ে সময়মতে চিকিৎসালয়ত উপস্থিত হ'ব নোৱাৰি মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। তদুপৰি সময়ে সময়ে বিশাল নৈখনিত যন্ত্ৰচালিত নাওসমূহ বিভিন্ন স্থানত দুৰ্ঘটনাত পতিত হৈ বহুতেই মৃত্যুক আঁকোৱালি লোৱাৰ উদাহৰণ আছে। শেহতীয়াকৈ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্ব সহকাৰে লোৱাত মন্ত্ৰীগৰাকীৰ লগতে বিধায়িকা নন্দিতা দাসকো স্থানীয় লোকে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰথমেই ধন্যবাদ জনাব লাগিব যে জনপ্ৰতিনিধি হিচাপে আমাৰ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানীয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ এখন পত্ৰ লিখিছিলে যে কুন্তলী বহৰী সংযোগী এখন দলং হ'ব লাগে। তাৰ কাৰণে আমি কুন্তলীবাসী হিচাপে আমাৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু মই এই চেগতে ক'ব বিচাৰিম যে কুন্তলী বহৰী সংযোগী দলঙৰ যিটো দাবী এয়া বহুত পুৰণি দাবী। আমি দেউতাহঁতৰ মুখত শুনিছিলোঁ যে তাৰাবাৰীত হেনো জাহাজ ঘাট আছিলে, কুন্তলীত ঘাট আছিলে। গতিকে এই দুডোখৰ ব্যৱসায়িক ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত যাতায়াতৰ খুব গুৰুত্বপূৰ্ণ এটা ঠাই। কামৰূপ জিলা আৰু বৰপেটা জিলা সংযোগী খুব গুৰুত্বপূৰ্ণ ঠাই। গতিকে ইয়াত এখন দলং হোৱাটো খুব জৰুৰী। এই দলংখন হ'লে এই দুয়োটা অঞ্চলৰ দক্ষিণ পাৰ আৰু উত্তৰ পাৰৰ এই দুয়োটা অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ বহু লাখ লাখ মানুহ উপকৃত হ'ব। গতিকে এই দলংখন সোনকালে হ'ব লাগে। কুন্তলীবাসী হিচাপে, সচেতন যুৱক হিচাপে আমি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়ালৈ আমি অনুৰোধ জনাম যে তেখেতে যাতে এই বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈ ইয়াত এখন দলং বনোৱাৰ ব্যৱস্থা কৰি দিয়ে। তেখেতে দেখিছোঁ যে আমাৰ বিধায়িকা নন্দিতা দাসৰ পত্ৰৰ এখন উত্তৰ প্ৰেৰণ কৰিছে। সেই পত্ৰখনো আমি ছ'চিয়েল মিডিয়াত পাইছোঁ। তাত লিখিছে তেখেতে হেনো নন্দিতা দাস ডাঙৰীয়ানীৰ পত্ৰখন পাইছে আৰু সেইটো পোৱাৰ পিছত তেখেতে এই কামটো ত্বৰান্বিত কৰিছোঁ বুলিও লিখিছে। সেই চেগতে আমি তেখেতলৈ নীতিন গাডকাৰী ডাঙৰীয়ালৈ আমি দাবী উত্থাপন কৰিছোঁ যে তেখেতে অধিক গুৰুত্ব সহকাৰে লৈ ইয়াত যাতে সোনকালে এখন দলং বনাই দিয়ে। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ কাৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং বনোৱাটো খুব ডাঙৰ কথা নহয়, কিন্তু এই অঞ্চল দুটাৰ কাৰণে উত্তৰ পাৰ দক্ষিণ পাৰ কামৰূপ জিলাৰ কুন্তলী আৰু বহৰী এই দুটা ঠাইৰ কাৰণে কিন্তু এই দলংখন বহুত ডাঙৰ কথা। ইয়াৰ আৰ্থসামাজিক, ইয়াৰ শিক্ষা, স্বাস্থ্য, যাতায়াত সকলো ক্ষেত্ৰতে এই দলংখন এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। গতিকে আমি পুনৰ দাবী উত্থাপন কৰিছোঁ যে তেখেতে যাতে এই বিষয়টো অধিক গুৰুত্ব সহকাৰে লৈ কুন্তলী বহৰী সংযোগী এখন
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰে। প্ৰথম কথা হ'ল যে এই যে আমাৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়াই যিটো পত্ৰ লিখিছে, এইখন পত্ৰ যাতে পত্ৰই হৈ নাথাকে, তাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও ইয়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। তেখেতে ইতিমধ্যে যিহেতু ঘোষণা কৰিছে যে অসমৰ প্ৰতিখন জিলা সংযোগী হোৱাকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখনকৈ পকী দলং নিৰ্মাণ হ'ব। গতিকে কামৰূপ আৰু বৰপেটা জিলাৰ সংযোগী কুন্তলী বহৰী হৈছে খুব গুৰুত্বপূৰ্ণ এটি ঠাই। গতিকে এই ঠাইডোখৰ সংযোগ কৰাকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন দলং দিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও যাতে এই বিষয়টো গুৰুত্ব দিয়ে আৰু ইয়াৰ দলঙৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমি মুখ্যমন্ত্ৰীগৰাকীক নিশ্চয় দুনাই কোৱাৰ প্ৰয়োজন নাই। তেখেতে কুন্তলী বহৰীক এইবোৰ ঠাই ভালকৈ জানে। ইয়াৰ অৰ্থনীতি, ইয়াৰ শিক্ষা, স্বাস্থ্য সকলো ক্ষেত্ৰত তেখেতে জ্ঞাত এই বিষয়বোৰ। তাতকৈ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে বৰপেটাৰ যিখন সত্ৰ আৰু আমাৰ এইফালে আছে চমৰীয়া সত্ৰ, এই কুন্তলী বহৰী সংযোগী দলংখনে এই দুয়োটা সত্ৰৰ মাজতো এটা যোগসূত্ৰৰ সৃষ্টি কৰিব, এটা সংযোগৰ সৃষ্টি কৰিব। আৰু তদুপৰি এই দুয়োটা জিলাৰে যিখিনি ব্যৱসায়ৰ ক্ষেত্ৰ, সেই ক্ষেত্ৰ দুটাও গুৰুত্বপূৰ্ণভাৱে সংযোগ স্থাপন হ'ব। ইয়াৰ পৰা চৰকাৰে কোটি কোটি টকা ৰাজহ আদায় কৰিব পাৰিব আৰু ইতিমধ্যে আদায় কৰিও আছে। গতিকে এইবোৰ বিষয় গুৰুত্ব সহকাৰে লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও কুন্তলী বহৰী সংযোগী দলংখন নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব দিব বুলি আমাৰ এটা অনুৰোধ, আমাৰ এটা দাবী। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক যে আবেদন জনাইছিল, এই আবেদনৰ সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে এটা প্ৰেছ বা এটা আমি বাৰ্তা পাইছোঁ আৰু এই বাৰ্তাক আমি মাননীয় বিধায়িকা নন্দিতা দাস বাইদেউক প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতৰ এই নেতৃত্বত বা তেখেতৰ দাবীৰ সঁহাৰি জনাই যি কেন্দ্ৰীয় মন্ত্ৰীয়ে যি সঁহাৰি জনাইছে তাৰ বাবে যাতে আমাৰ এই কুন্তলী বহৰী পাৰ্কত এখন RCC দলং নিৰ্মাণৰ খুবেই প্ৰয়োজন। আৰু আমি ৰাইজৰ পৰা আমি তীব্ৰভাৱে দাবী উত্থাপন কৰিছোঁ যে এই কুন্তলী বহৰী পাৰ্কত এখন RCC দলং নিৰ্মাণ হ'লে আমাৰ এই বৃহৎ অঞ্চলৰ যিটো বৰপেটা কামৰূপৰ যিটো সংযোগী যাতায়াত ব্যৱস্থা, শিক্ষাৰ ব্যৱস্থা, স্বাস্থ্যকে আদি কৰি ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন হ'ব। গতিকে আমি পুনৰবাৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ যে এই যে কুন্তলী বহৰী পাৰ্কত এখন RCC দলং নিৰ্মাণ কৰি বিগত সময়ৰ যি জ্বলন্ত সমস্যাৰ উৰ পেলাব আৰু আমাৰ এই বৃহৎ অঞ্চলৰ বাবে এটা উন্নয়নকামী অঞ্চলৰ উন্নয়ন হ'ব, দেশৰ উন্নয়ন হ'ব, ৰাজ্যৰ উন্নয়ন হ'ব। এই ব্যৱস্থা আমি মাননীয় মুখ্যমন্ত্ৰীকে দাবী উত্থাপন কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে যে কুন্তলী বহৰী বা প্ৰত্যেকখন জিলাতে RCC দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব। আমি এই চেগতেও আমি মাননীয় মুখ্যমন্ত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিম যাতে আমাৰ এই কুন্তলী বহৰী পাৰ্কত এখন RCC দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰি বিশেষভাৱে এই দেশখনক বা অঞ্চলখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়ায়। ধন্যবাদ।